মই আহিছোঁ আচলতে এখন নিমন্ত্ৰণ হোটেললৈ। আচলতে আজি অপেনিং কৰিছে নিমন্ত্ৰণ হোটেলত। এই হোটেলখন আছে আপোনালোকৰ আপোনাৰ চতাইত আছে, অভাৰব্ৰিজটোৰ ছাইডতে হয়। আচলতে বৰ ধুনীয়াকৈ সজাইছে আৰু আমাক মাতিছিলে যেতিয়া আমি প্ৰথম মানে আহি নাপালোঁহি। আচলতে তেওঁলোকৰ যেতিয়া অনুষ্ঠানটো আৰম্ভণি অনুষ্ঠানটোতেই মানে আমি অপেনিঙত নাপালোঁহি আৰু পিছত আহি পাইছোঁ। আমি এতিয়া জাষ্ট আহি পাই পেলাই ভিডিঅ'টো কৰি থলোঁ। মোৰ ভাগিনেই হয়, সকলো আহিব পাৰিব। ইয়াত ট্ৰেডিশ্যনেল ফুড পাব, আপোনালোকে সুন্দৰকৈ খাই যাব পাৰিব। আৰু যেনেকৈ আমাৰ মিচিং থলুৱা খাদ্য খাব পাৰিব আপোনালোকে, জহ শাক থালিৰ পৰা আৰম্ভ কৰি। আৰু ইয়াতে পৰ আপঙো পাব। পৰৱৰ্তীয় কালত আপোনালোকে নগিনা পৰ আপঙো পাব। গতিকে সকলো খাদ্য আপোনালোকে আচলতে ট্ৰেডিশ্যনেল বুলিয়েই নহয়, সকলো অসমীয়া খাদ্যও পাব আপোনালোকৰ। মানে হাইজেনিক ধৰা হেল্ডি ফুড সকলো আপোনালোকে পাব, ইয়াতে আহিব পাৰিব। এই আপোনালোকক অনুৰোধ জনাইছোঁ, সকলোৱে আহিব আমাৰ ভাগিনটোৰ হোটেললৈ। আহিব বুলি আশা ৰাখিলোঁ। আপোনালোকে সুন্দৰকৈ এসাঁজ খাই যাব পাৰিব। আৰু ধুনীয়াকৈ সজাইছে ইয়াত কিছুমান কৃষ্টিৰ আচলতে যেন ঢেঁকী দিয়া আছে, যেনেকৈ যঁতৰ, সেনেকুৱা মিচিংসকলৰ যিহেতু ধান খুন্দা সেইখিনি দেখাইছে। আৰু ডেক'ৰেশ্যনটো বৰ ধুনীয়াকৈ কৰিছে আচলতে। আৰু কেইজনমান কাষ্টমাৰো আছিলে। এতিয়া বৰ্তমান বাকীখিনি মানুহ গৈছেই। আপোনালোকক প্ৰগ্ৰেমটো দেখাব নোৱাৰিলোঁ বাৰু, দুখিত। গতিকে সকলোৱে আহিব বুলি আশা ৰাখিলোঁ। ভাগিনটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু যিখিনি মনত ভাবি তেওঁ সেইখিনি খুলিছে আৰু সেইবাবে তেওঁ উপকৃত হওক বুলি ভাবিছোঁ।